আপোনালোকে আজি যি খেলখন অনুষ্ঠিত কৰিছিলে কেনেকুৱা ধৰণৰ আছিলে খেলখন? খেলখন আছিল জিলা ভিত্তিত আমাৰ যিসকল দবা খেলুৱৈসকল আছে তেওঁলোকক নিৰ্বাচন কৰা। সেইকাৰণেই গোলাঘাট জিলাৰ দবা সন্থা উদ্যোগত আৰু গুৰুকুল চেছ একাডেমীৰ সহযোগত আমাৰ এই খেলখন আমি আধাৰ সত্ৰ চেনচুৱা বাপুজী হাইস্কুলত অনুষ্ঠিত কৰিছিলোঁ। প্ৰায় 100জন খেলুৱৈয়ে এই খেলখনত অংশগ্ৰহণ কৰিছে আৰু খুব সুন্দৰ খেলুৱৈসুলভ মনেৰে তেওঁলোকে এখন সুন্দৰ খেল আমি অনুষ্ঠিত কৰিব পাৰিলোঁ আৰু সফল সমাপ্তি হৈছে বুলি আমি ক'ব পাৰোঁ। এই খেলখনত যিসকল প্ৰতিযোগীয়ে আজি প্ৰতিযোগিতাত বিজয়ী হৈছে তেওঁলোকে ৰাজ্যিক ভিত্তিত তেওঁলোকে দবা খেলখনত অংশগ্ৰহণ কৰিব পাৰিব আৰু এই খেলখন অনুষ্ঠিত কৰোঁতে আমাৰ এই আধাৰ সত্ৰৰ চেনচুৱা বাপুজী হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰত্যেকজন ব্যক্তিয়ে যথেষ্ট আমাক সহযোগ কৰিছে। তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। লগত যিসকল খেলুৱৈসকলৰ লগত অভিভাৱক অভিভাৱিকাসকল আহিছিল তেওঁলোকেও খুব সুন্দৰ খেলুৱৈসুলভ মনেৰে সম্পূৰ্ণ খেলখন তেওঁলোকে উপভোগ কৰে আৰু সঁচাৰ্থত ক'বলৈ গ'লে এখন সুন্দৰ খেল আজি জিলা ভিত্তিত হৈ গৈছে আৰু এই খেলখনৰ কৃতিত্ব আমি সদায় দিব বিচাৰোঁ খেলুৱৈসকলক, অভিভাৱক অভিভাৱিকাসকলক, যিসকলে আজি এই খেলখন অনুষ্ঠিত কৰোঁতে যি ধৰণে তেওঁলোকে এই অংশগ্ৰহণ কৰিলে, 100ৰ ওপৰত খেলুৱৈয়ে অংশগ্ৰহণ কৰিলে তাৰ কাৰণে আমাৰ গোলাঘাট জিলা দবা সন্থা তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আমি দবা সন্থাৰ গোলাঘাট জিলাৰ দবা সন্থাটো আমি চলাইহে আছোঁ। আমি তেওঁলোকৰ যদি সহযোগ নাপাওঁ আমি এই খেলখন ধুনীয়াকৈ কেতিয়াও চলাই যাব নোৱাৰোঁ। এইটো সঁচা কথা যে দবা সন্থাৰ আমাৰ যি বৰ্তমান অৱস্থা আমি এই অৱস্থাত আমি এতিয়াও বহুত আগবাঢ়ি যাবলৈ বহুত বাকী আছে। আমি চেষ্টা কৰিছোঁ অনাগত দিনত যাতে আমি ভাল সৰ্বভাৰতীয় পৰ্যায়ত খেল এখন পাতিব পাৰোঁ। ইয়াৰ আগতো আমি ৰাজ্যিক ভিত্তিত হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ত খেল এখন পাতিছিলোঁ আৰু সেই খেলখন যথেষ্ট উন্নত মানদণ্ডৰ হৈছিল। প্ৰায় 200ৰ ওপৰত খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল আৰু অহা দিনবিলাকত সকলোৰে যাতে আমি সহযোগ পাওঁ আমাৰ দবা খেলখন এই গোলাঘাট জিলাৰ দবা খেলৰ যি গতি এই গতিক আমি আগবঢ়াই নিব পাৰোঁ আৰু উঠি অহা প্ৰজন্মক যাতে দবা খেলৰ প্ৰতি অনুপ্ৰাণিত কৰি ভাল দবা খেললৈ আমি এই গোলাঘাট জিলাত সৃষ্টি কৰিব পাৰোঁ। তাৰ কাৰণে আমি গোলাঘাট জিলা দবা সন্থাই চেষ্টা কৰিছোঁ। ধন্যবাদ। হয়, আপোনালোকে যি উদ্যোগ ল'লে আজি দবা খেলৰ কি ক'ব? হয়, আজি গোলাঘাট জিলাৰ বাছনি প্ৰতিযোগিতাখন আমাৰ এই আধাৰ সত্ৰ বাপুজী হাইস্কুলত অনুষ্ঠিত হৈছিলে। ইয়াত আমি গুৰুকুল চেছ একাডেমীৰ সহযোগত গোলাঘাট জিলাৰ দবা সন্থাৰ সৌজন্যত আজি ইতিমধ্যে সফলভাৱে পৰিসমাপ্তি ঘটিলে। যথেষ্ট সংখ্যক খেলুৱৈ আহি পেলাই আমাৰ ইয়াত পাৰ্টিচিপেট কৰিছিলে। ইতিমধ্যে আণ্ডাৰ-9, আণ্ডাৰ-11, আণ্ডাৰ-15 অপেন কেটাগৰী বয়জ এণ্ড গাৰ্লছ দুয়োটা শাখাতে নিৰ্বাচন কৰা হৈছে। তেওঁলোকে ইয়াৰ পৰা গৈ অল আছাম আন্তঃ জিলা দবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবগৈ। গতিকে সকলোকেইটা কেটাগৰীৰে বাছনি ইতিমধ্যে সফলভাৱে সমাপ্তি হৈ গৈছে। সকলো অভিভাৱকে সহযোগ কৰিছে আৰু আশা কৰোঁ আগলৈও এইদৰে সহযোগিতা আগবঢ়ালে আমাৰ গোলাঘাট জিলাখন দবা খেলত যথেষ্ট আগবঢ়াই নিব বুলি আমাৰ আশাবাদী। आधा घंटा पिछले आदमी ऑटो कर दीजिए आधा घंटा तुम्हारा आने का तुम्हारा लास्ट वन हाँ